মই মানে পুৰা আদতছে মজবুৰ হৈ গৈছোঁ। যোৱাকালি কি হ'ল জানে না, দালি আলু পিটকা ভাত মই টিফিনত লৈ গৈছোঁ। লাঞ্চ কৰা সময়টো অলপমান দেৰি হৈ গ'ল। তাৰে পিছত টিফিনটো খুলি চাওঁ যে গোটাই বেয়া হৈ গৈছে, আলু পিটকাও বেয়া হৈছে, দালিও বেয়া হৈছে। এতিয়া কি আৰু চলেত বাহানা এটা পালোঁ যিহেতু আহি গ'লো সেইকাৰণে দেশী কুলচা আৰু মোৰ এই চেৰাপ ভাটিৰ এখিনি জাগাখিনিয়ে কিবা ভাল লগা হৈ গৈছে। আহিয়ে ফাৰ্ষ্ট অৰ্ডাৰ দিছোঁ পনীৰ টিক্কা হাফ প্লেট। বেলেগ সোৱাদ হওক নহওক এহাতৰ চাটনিটো কিন্তু একদম বম দে। তাতে আৰু পিয়াজ মা মোৰ এতিয়া দেখিয়ে একদম আৰু সেই টাইমটোক লেকিন ঘূৰি যাওঁ লাগছে। লগতে সেইখিনি টাইমত মোৰ পেটত যিটো এটা নিঙনি দৌৰি আছিল নহয়, মই ভাবিছিলোঁ গোটাই শেষ কৰি দিম। অৱশ্যে টিক্কাটোতো অৰ্ডাৰ দিছিলোৱে, লগতে পনীৰ দালি আৰু ৰুমালী ৰুটিৰ প্লেটাৰ এখন ৰুমালী ৰুটিখনত বাটাৰটো পুৰা একদম ভৰকে দিছি আৰু ইয়াৰ টেষ্টি বহুত হয় আহাৰ খানা চাক না পুৰা একদম জুচি মইতো ভাবছিলো আজি বেলেগ এখনত ট্ৰাই কৰিম, কিন্তু নাই এইখানেই টানি আনলাক। বিশ্বাস কৰিব না গাইজ, দালিখিনি বেয়া হ'ল লগে লগে পেটে মই বিৰাট ভাল পাইছিলো। মই বোলো আজি বাহিৰত হ'ব, কিন্তু লাঞ্চৰ টাইমত মই ইমানে বিজি হৈ গলো তেতিয়া আইভাই নললো। সেইকাৰণে গধূলা লগালগ আহি গৈছো লাঞ্চ আৰু ডিনাৰ একেলগে কৰবা। পিছে মই গোটাই শেষ কৰবা নললো, সেইকাৰণে আমাৰ বৰমনিৰ কাৰণে পেকিঙে লৈ ললো।